নাপায় 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 দাদা আপুনি এই মানুহখিনিৰ জীৱন আপুনি ৰক্ষা কৰিলে নাজিৰাৰ ভয়াৱহ বানৰ এগৰাকী ৰিয়েল হিৰো হৈছে বিনোদ হাছাম দক্ষিণৰ চিনেমাত আপুনি দেখা পাইছে যে মূৰৰ ওপৰত পানী থাকে আৰু তাৰ পাছত এগৰাকী হিৰোই বহু বানাক্ৰান্তক বচায় আৰু সেই ধৰণেই নাজিৰাৰ বিনোদ হাছামে এখন দেৱাল ভাগি 40জনতকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰিলে সেই বিনোদ হাছামক আমি অসমৰ ৰাইজৰ ওচৰত দেশবাসীৰ ওচৰত আমি চিনাকি কৰাই দিবই লাগিব সেই বিনোদ হাছামৰ সাহসক আমি সেলুট জনাবই লাগিব সেই বিনোদ হাছামক আমি আজি লগ পাইছোঁ আপুনি বিনোদ হাছাম মই প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ আপোনাক সেলুট জনাইছোঁ আপুনি 40জনতকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰিলে ভাল লাগিছেনে আজি ভাল লাগিছে দুখ লাগিছে মোক আৰু কি ক'ম আপুনি আপুনি কিয় কান্দিছে দুখ লাগিছে আপুনি 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 নাকান্দিব আপুনি নাকান্দিব আপুনি আপুনি কান্দিলে কি হ'ব আপুনি এই মানুহখিনিৰ জীৱন আপুনি ৰক্ষা কৰিলে এই মানুহখিনিৰ বাবে আপুনি সাহস এই অঞ্চলটোৰ বাবে হোলাংকাথনি অঞ্চলটোৰ নাম কি আছিল আপোনাৰ হোলাংকাথনি অঞ্চলটোৰ বাবে আপুনি সাহস হয়নে বাইদেউ সাহস হয়নে দাদা এতিয়া আপুনি কান্দিলে কেনেকৈ হ'ব নাপায় 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 দাদা আপুনি 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 কান্দিলে নহ'ব চাওঁ গামোচাখন দিয়ক আপুনি কান্দিলে নহ'ব দাদা আপুনি সাহস মই কৈছোঁ আপুনি সাহস আপোনাক মোৰ চেলুট আপুনি মোক এতিয়া কওক আপুনি কেনেকৈ ইমান মানুহৰ জীৱন ৰক্ষা কৰিলে কি ক'ম আৰু মোৰ কেনেকৈ লগালগ পানীখিনি বাঢ়িলে আৰু মই গোটেই কেনেকৈ ওলা বুলি ক'লোঁ আৰু উলিয়াই মেলি গোটেইখিনি মই এই ৱাল ভাঙি পিনে উলিয়াইছোঁ কিমান মানুহ আছিলে নেপাওঁ বুলিয়ে ভাবিছিলোঁ নিজৰ গোটেই পৰিয়াল নিজৰে চব নিজৰ পৰিয়ালে কিমান মানুহ আছিলে প্ৰায় 40টামান আছিলে সেই মানুহখিনি আপুনি পানী অহাৰ লগে লগে আপুনি মানুহখিনিক আপোনাক কি ক'লে কেনেকৈ মানুহখিনি ওলাই আহিলে এটা চিঞৰিছোঁ আৰু অকলে এটাই ওলা তহঁতি আৰু চবকে সৰু ডাঙৰ চোৱা নাই আৰু চবকে টানিছোঁ আৰু মই তাৰপিছত আপুনি এই ৱালখন কাষত থকা ৱালখন ভাঙি কাষৰ ৱালখন ভাঙিছোঁ মই ৱালখন কেনেকৈ ভাঙিলে এনেকৈ ঠেলা মাৰিছোঁ ভাঙি দিছে ঠেলা মাৰি তাৰপৰা ইহঁতৰ এইপিনে ই বাবাদাই বুলি কয় মোৰ আমাৰ ঘৰৰ ওচৰে মোৰ লগত মানুহখিনিক আপুনি বিল্ডিঙত তুলিছোঁ আৰু মই বিনোদ হাছামৰ সাহস এয়া মই এইকাৰণে বিনোদ হাছামক চেলুট দিছোঁ আৰু আজি বিনোদ হাছাম আমাৰ আগতো আৱেগিক হুক হুকাই কান্দিছে এই বিনোদ হাছামে আপুনি চাওক এই যিটো সন্মুখৰ অট্টালিকা এই অট্টালিকাটোলৈ সেই মানুহখিনিক লৈ আহিল তেওঁৰে পৰিয়ালৰ মানুহ তেওঁৰে সম্পৰ্কীয় মানুহ যদিহে বিনোদ হাছামে সেই 5 মিনিট সময়ৰ ভিতৰত যদি এই কামটো যদি কৰিব নোৱাৰিলে হ'লে সেই মানুহখিনিক যদিহে এই অট্টালিকাটোলৈ যদিহে লৈ আনিব নোৱাৰিলে হ'লে আজি তেন্তে এই হোলাংকাথনিত আৰু 40টা প্ৰায় মৃতদেহ উদ্ধাৰ হ'লহেঁতেন হয়নে কথাখিনি দাদা আৰু 40টা মৃতদেহ উদ্ধাৰ হ'লহেঁতেন নে ইয়াত হয় বহুত যায় মই কৈছোঁ ন আমাৰ পৰিয়ালটোত উঠি গুচি যায় এই গাড়ী গৰু চাৰু একোৱে নাই চব গ'ল ধান গ'ল মোৰ গৰু গুচি গ'ল মই সেইবোৰ চিন্তা কৰা নাই আমাৰ পৰিয়ালখিনি বাচক মই সেইটো ভাবিলোঁ আপুনি নিজৰ জীৱনটোৰ কথাও চিন্তা কৰা নাছিল মই একোৱে কৰা নাই পাৰ কৰোঁতে আমাৰ ককাইদেউ আছিলে ভৰিত দুখ পাইছে এতিয়া মেডিকেলত পঢ়ি আছে মোৰ যাবলৈ সময়ে পোৱা নাই ঘৰ বানতে ফুল সোমালে তেতিয়া মেডিকেল ভৰ্তি চুগাৰো আছে বহুত কষ্টত এতিয়া আপুনি নাকান্দিব আপুনি কান্দি আছে আপুনি কান্দি থাকিলে মোৰ বেয়া লাগিব আকৌ ময়ো কান্দিবগৈ লাগিব মই আহ্বান জনাইছোঁ চৰকাৰখনক শিৱসাগৰ জিলা প্ৰশাসনক ইয়াৰ স্থানীয় প্ৰশাসনক অন্ততঃ এই বিনোদ হাছামৰ বাবে কিবা এটা প্ৰশাসনে বা চৰকাৰখনে ব্যৱস্থা কৰি দিব লাগে কাৰণ এই বিপদৰ সময়ত সঁচাৰ্থত এগৰাকী ৰিয়েল হিৰো হৈছে এই বিনোদ হাছাম আমি কোৱা নাই ইয়াৰ যিসমূহ মানুহ এই হোলাংকাথনিৰ যিসমূহ মানুহ সেই মানুহখিনিয়ে কৈছে প্ৰায় 40জন লোকৰ জীৱন ৰক্ষা কৰিছে আৰু সেই মানুহজন আজি আৱেগিক আমি তেওঁৰ সৈতে আৰু কথা পাতিব নোৱাৰোঁ কাৰণ তেওঁক আপুনি যেতিয়াই কথা সোধে তেতিয়াই তেওঁ চকু পানী ওলাই যায় সেই দিনটোৰ যিখন ভয়াৱহ ছবি সেই ভয়াৱহ ছবিখনলৈ তেওঁ মনত পৰি যায় গতিকে কি কৰিব মোক মনত পৰিলে চকু পানী পৰিছে আকৌ আহিব নি আমাৰ বছৰ সেইটো লাগে আমাক সেইটো এটা ভয়টো লাগি গৈছে ভয়টো লাগি আছে আমাক কি ক'ব
আৰু বছৰ আহিব নি আমাক সেইটো লাগি আছে এতিয়া আমি ঘৰত সোমোৱাই নাই এতিয়া আমাৰ সেই দাদা ককাইদেউ বুলি কয় চটৰ ওপৰতে আমি এতিয়া এই তম্বু আছে তম্বু কৰি তাত আছোগৈ এতিয়া ঘৰত আমি সোমোৱাই নাই একোৱে সোমোৱা নাই এই অঞ্চলটোৰ ৰাইজক বা নাজিৰাৰ ৰাইজক এটাই আশ্বাস লাগে চৰকাৰখনৰ পৰা বা দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ পৰা যাতে এনেকুৱা ধৰণৰ বান যাতে আৰু নহয় কাৰণ আমিও জানো যে এনেকুৱা ধৰণৰ বান একেবাৰেই নেচাৰেল নহয় যথেষ্ট বৰষুণ বা বিভিন্ন কাৰণত হঠাৎ এইবাৰ এই বান হ'ল গতিকে আমিও বিচাৰিম যাতে এনেকুৱা ধৰণৰ বান আৰু নহওক আৰু মৃত্যুৰ কিৰিলি এই উজনি অসমখনত আমাৰ এই আৱেগৰ নাজিৰাখনত আৰু যেন কেতিয়াও শুনিবলৈ আমি নাপাওঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ